মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পঢ়া-শুনা কিয় ভালদৰে কৰিব লাগে তাক বুজাবৰ কাৰণে তোমালোকক এইটো ভিডিঅ' বনাইছোঁ। এয়া হ'ল গুৱাহাটী IITৰ এটি হোষ্টেল, য'ত আমি কেইটামান ডিষ্ট্ৰিক্টৰ ছায়েন্স আৰু মেথছ টিচাৰ গোট খাইছোঁ বিশেষ ট্ৰেইনিং ল'বৰ বাবে। Then in 2002, World Summit on Sustainable Development. Then 2012. পিছে IIT মানেনো কি? IITৰ অৰ্থ হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি। আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰীখিনি এইখিনিক মই আহ্বান জনাইছোঁ, সিহঁতে যেন IITৰ বিষয়ে অকণমান অধ্যয়ন কৰি পেলাই IIT কেনেকৈ পঢ়িব লাগে, কেনেকৈ পাব লাগে, ইয়াত ছিট পাব লাগে, এইবিলাক অলপ জানি বুজি আৰু ইয়াৰ প্লেচমেণ্ট কেনেকুৱা এইখিনি জানি আমাৰ ছাত্ৰ-ছাত্ৰী যদি ইয়ালৈ আহিবলৈ চেষ্টা কৰে নিশ্চয় পাব। যেনেকুৱা আজিকালি আমাৰ নীট পাবলৈ সক্ষম হৈছে, IIT তাতকৈ বহুত ওপৰৰ, কিন্তু এইটো আমি নাজানোৱে IITৰ প্লেচমেণ্ট, IIT কেনেকৈ পাব লাগে এইখিনি আমি নাজানো কাৰণে আমি ইয়াত এইটো লৈ আমি ইমান হেৰি নহয়। গতিকে মই আহ্বান জনাইছোঁ আমাৰ ছাত্ৰ-ছাত্ৰীখিনি ভিতৰুৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীখিনি যাতে IITত আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে আৰু নিশ্চয়কৈ সিহঁতে উপকাৰিত হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। তো ইয়াতে যিটো মানে পঢ়াৰ যিটো এটমছফিয়াৰ যথেষ্ট ভাল। ল'ৰা ছোৱালীবিলাকে বাহিৰত কোনো গেডাৰিং নাই, ইয়াতে অকল পঢ়া খুবেই ভাল লাগিছে। আৰু খেল ধেমালিৰ কাৰণে যিমানবিলাক বস্তু আছে, মনোৰঞ্জনৰ কাৰণে যিমান বস্তু আছে ইয়াত গোটেইখিনি পোৱা যায়। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে আপোনালোকে ভালদৰে পঢ়ক, ইয়াত আহক, এনজয় কৰক, মানুহ বঢ়িয়া বঢ়িয়া বঢ়িয়া। থেংক ইউ ছাৰ, থেংক ইউ। আমাৰ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ খুঁটিয়েই হ'ল IIT। ইয়াত পঢ়ি পাছ কৰা ষ্টুডেণ্ট এজনে চাকৰি বিচাৰিব নালাগে, চাকৰিয়ে তাক বিচাৰি ফুৰে। সেই চাকৰি আকৌ যেনে তেনে চাকৰি নহয়, ৱৰ্ল্ডৰ টপ ক্লাছ মাল্টিনেশ্যনেল কোম্পানীবিলাকত ইহঁতৰ সংস্থাপন হয়। JEE প্ৰিলিমছ আৰু মেইন ক্ৰেক কৰাৰ পিছত ইয়াত এডমিশ্যন পোৱা যায়। বৰ পৰিতাপৰ বিষয় এইটো যে এইখন আমাৰ অসমৰে ইনষ্টিটিউশ্যন, অথচ ইয়াত আমাৰ অসমীয়া ল'ৰা ছোৱালী খুবেই কম, নাই বুলিয়ে ক'ব পাৰি। Sir, excuse me. Sir, Okay. Sir, may I know your name, please? Your name, please? My name is Yaroslav Marek. Rusap Marek. Yaroslav Marek. Rusap Marek. So, And I'm from Czech Republic. Czech Republic. It is in the Central Europe. Sir, may I know the purpose you visited here? I'm visiting professor. For how long you are staying here, sir? How many days? 7 days only. 7 days days. past. Okay, that's cool. No. So how do you find? Are you accustomed to the environment? Well, sir. Thank you. Wish you That's a nice very good luck. Thank you, sir. সুদূৰ চেক ৰিপাব্লিকৰ পৰা অহা এজন ভিজিটিং প্ৰফেচৰ। মাথো এইজনে নহয়, পৃথিৱীৰ নামী দামী বিজ্ঞানী, ইণ্টেলেকচুৱেল আটাইবোৰে আহি ইয়াত পাঠদান কৰে। তেনেহ'লে তোমালোকে ধৰিব পাৰিছা ইয়াত কি শিক্ষা দিয়া হয় আৰু কেনেধৰণৰ শিক্ষা দিয়া হয়। আজিকালি আমাৰ ল'ৰা ছোৱালীবোৰে NEET ক্ৰেক কৰিবলৈ সক্ষম হৈছে। ঠিক একেদৰে যদি আমাৰ ল'ৰা ছোৱালীবিলাকে এইটো ক্ৰেক কৰিবলৈ চেষ্টা কৰে নিশ্চয় পাৰিব। ইয়াত তোমালোকে চাব পাৰিছা মাত্ৰ চাইকেল আৰু চাইকেল। ইয়াত খুব ধনী ঘৰৰ ল'ৰা ছোৱালী ইয়াত আছে, কিন্তু ইহঁতে ইয়াত বাইক ইউজ কৰা নাই। কিয় জানানে? কাৰণ ইহঁতে জানে বাইকে আমাৰ এয়াৰ পলিউশ্যন কৰে। এইটো নহয় যে অলপ দূৰ ইহঁতক যাতায়াত কৰিবলগীয়া হয়। এইটো কেম্পাছ তোমালোকৰ 2.8 স্কুৱেৰ কিলোমিটাৰ জুৰি আছে।
গতিকে ইহঁতক এঠাইৰ পৰা আন ঠাইলৈ যাবৰ হ'লে এই চাইকেলহে ইউজ কৰিবলৈ দিয়া হয়। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা বেয়া স্বভাৱ, ইহঁতে স্কুলখন অলপ যদি দূৰ হয় দেউতাৰ পৰা বাইক হওক বা স্কুটিয়ে হওক লৈ স্কুললৈ আহে। গতিকে এনেকুৱা মানসিকতা তোমালোকেও বদলাবা, কাৰণ বাইক চলাটো ভাল কথা নহয়। বহুত লং ডিষ্টেঞ্চ হ'লে সেয়া কথা বেলেগ, কিন্তু শ্বৰ্ট ডিষ্টেঞ্চৰ কাৰণে ছোৱালী পতাবৰ কাৰণে খালি ছৰি পটাতা হয়, সেইখিনি কৰিবৰ কাৰণে স্কুললৈ তোমালোকে বাইক লৈ নাহিবা। তাত তোমালোকৰ ফিজিকেল এক্সাৰচাইজো নহয় আৰু পলিউশ্যনো ইনক্ৰিজ কৰে। চাইছা, এয়াই হোষ্টেল, চাইছা কি স্প্লেণ্ডিড, কিমান ষ্টাইলিষ্ট, আৰু ভিতৰত যি সা সুবিধাবোৰ আছে সেইবিলাকৰ কথাটো বেলেগ। এতিয়া তোমালোকে চাবা ইয়াত খোৱাৰ ব্যৱস্থাটো কেনেকুৱা, মানে ডাইনিং ৰুম অমুক তামুক কেনেকুৱা তোমালোকে লক্ষ্য কৰিব পাৰিবা। বেয়া নাপাবা, কিয়নো মই তোমালোকক ইহঁতৰ ক্লাছৰুম আৰু লেবৰেটৰী দেখুৱাব পৰা নাই, কাৰণ তাত আমাক সোমাবলৈ দিয়া নহয়। এই ডাইনিং ৰুমতো চিটিং ৰুম আছে, চাইছা। এনেকুৱা আগশাৰীৰ ইনষ্টিটিউশ্যনত যেতিয়া তোমালোকে পঢ়িবা, তোমালোকৰ মন মগজু ব্যৱহাৰ আদি কৰি চবকেইটাই পৰিৱৰ্তন হৈ উচ্চ দিশে গতি কৰিব। ইমান গাল মানুহ ইয়াত খাদ্য গ্ৰহণ কৰে, তথাপি কোনো ভেজাল নাই। ধুনীয়াকৈ ইয়াত ছাৰ্ভিচ দিয়ে। ধুনীয়াকৈ ইয়াত শাৰী পাতে। এয়া আমাৰ IIT গুৱাহাটীত ৰিচাৰ্চ কৰিবলৈ আহিছে অন্ধ্ৰ প্ৰদেশৰ পৰা। ছাৰ, মে আই ন' ইউৰ নেম প্লিজ? Yeah, I'm Dr. Suresh. Wow. So, you're from? I'm from Andhra Pradesh, basically from Andhra Pradesh. Andhra Pradesh. Okay. Yeah. For what reason you came here? So I came here for postdoctoral researcher. So I am working from electronics department. Okay. So that means someday you'll be researching on the field of electronics. Yeah, microelectronics. Microelectronics. Yes. Okay. আমাৰ IITৰ ষ্টুডেণ্টবিলাকে কিদৰে পঢ়া শুনা কৰে এখেতে মোক তেখেতৰ So you will teach science and maths, sir? I do. Very good. And you can nurture younger minds so that they can get into IIT or NIT. That is well actually. and good actually. Yeah, actually. Whatever you are doing or whatever you are trying, that's well and good. It's absolutely amazing. Thank you. Actually, ছাৰে মানে আমাক তেখেতে ৰুমত কিদৰে পঢ়া শুনা কৰে নকৰে দেখাবলৈ লৈ গৈ আছে। চ' তোমালোকে চাবা, তোমালোকেও তেনেকৈ হেবিট বিল্ড আপ কৰিবা, তেহে IIT তোমালোকে আহিব পাৰিবা। সাধাৰণতে IITৰ ফেকাল্টিয়ে হওক, ষ্টুডেণ্টে হওক, বাহিৰা মানুহক পাত্তা নিদিয়ে, কিন্তু এখেতে মোক কিবা ভাল পালে বুলিহে তেখেতৰ ৰুমলৈ মাতি লৈ গৈ আছে, আৰু হয়তো কিবা আৰু ডিছকাছ কৰিব। ভাল লাগিল। It's a very great job actually. Noble profession as well. In terms of like that too, when you are training the students class 11, 12, that is the age To mold someone's life. Yeah. This is my Okay. This is the room D008. Should I go in? come in. Okay. এই IITৰ ষ্টুডেণ্টে কিদৰে পঢ়া শুনা কৰে মই তোমালোকক দেখাবলৈ লৈছোঁ। এই চাবা তোমালোকে এখেতৰ ৰুম, লেপটপ থাকিবই লাগিব, বেড, এই সৰু বেড। But anyway, these are good. It's sufficient for a single person. For one person. One person. What can we? What can we do more than this? ৰুমত বিশেষ একো নাই, মাথো শুবৰ কাৰণে আৰু অলপ ৰেষ্ট ল'বৰ কাৰণে। বাকী এখেতসকলৰ কামবিলাক, ষ্টুডেণ্টসকলৰ কামবিলাক লেবৰেটৰীত বা ক্লাছৰুমতে সম্পন্ন হয়, অধ্যয়নো তাতে হয়। তেখেতে এইখিনিয়ে মোক বুজাই দিলে।
আশা কৰিছোঁ তোমালোকে মোৰ এই ভিডিঅ'ৰ দ্বাৰা ইনস্পায়াৰ হ'বা আৰু পঢ়া শুনা ভালদৰে কৰি আগবাঢ়িবা। চোৱাৰ কাৰণে ধন্যবাদ।